Hello dear students, welcome back to the channel. So আজি মই যেহেতু তোমালোকৰ ক্লাছ 10 আৰু ক্লাছ 9 তোমালোকৰ টেষ্ট পৰীক্ষা আহি পাইছে, তো সেইকাৰণে মই তোমালোকৰ ক্লাছ আজি এইটো ভিডিঅ'টোত ক্লাছ 10 তোমালোকৰ যোনটো পুনৰ আলোচনা চেপ্টাৰ আছে আৰু বাস্তৱ সংখ্যা চেপ্টাৰ আছে, সেই দুটা চেপ্টাৰ মই ইম্পৰ্টেণ্ট MCQ কেইটা লৈ আছোঁ। অ'কে, এই ইম্পৰ্টেণ্ট MCQ কেইটা তোমালোকৰ টেষ্টৰ লগতে হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণেও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। অ'কে, আৰু ইয়াত যিবোৰ কুৱেশ্যন কি হয় মেট্ৰিক পৰীক্ষাত আহিছিল সেই অহা কুৱেশ্যনবোৰ মই সেইবোৰ লিখি দিছোঁ। তো তোমালোকে এইবিলাক চাই পেলাই তোমালোকে গম পাব পাৰা যে কোনটো কুৱেশ্যন কেতিয়া পৰীক্ষাত আহিছিলে, কোনটো পৰীক্ষাত আহিছিলে। অ'কে, চ' বেছি সময় আমি নষ্ট কৰি নাথাকোঁ, ডাইৰেক্ট আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ। এতিয়া চোৱা, প্ৰথমতে আমাৰ কুৱেশ্যন নম্বৰ 1টো চোৱা। কুৱেশ্যন নম্বৰ 1টো তোমালোকৰ ৰিভিজন চেপ্টাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম। ৰিভিজনৰ পৰা ষ্টাৰ্ট কৰি আমি চেপ্টাৰ 1লৈ যাম। অ'কে, এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1ত তোমালোকৰ দি আছে বৃত্তৰ কালি এই বস্তু কি হয় পাই আৰ স্কুৱাৰ হয়, মানে এইটো সূত্ৰ হয়। যদি এ বাঢ়ে তেন্তে কি হ'ব, আৰটো বাঢ়িব নে কমিব? তো এইটো কি হ'ব, আমাৰ বাঢ়িব হ'ব, নহয় জানো? যদি কি হয় আমাৰ বৃত্তৰ কালি বাঢ়ি যায় তেতিয়া আমাৰ কি হ'ব, আৰ বাঢ়িব, মানে কি হয় ব্যাসাৰ্ধ বাঢ়িব লাগিব। যদি এটা বৃত্ত আছে যদি কালিটো বাঢ়িব, কি হ'ব তাৰ ব্যাসাৰ্ধটো বাঢ়িব, নহয় জানো? এৰিয়াটো বাঢ়িলে তাত ব্যাসাৰ্ধটো বাঢ়িব। অ'কে, এইটো জানাই তোমালোকে। ইয়াৰ পাছত চোৱা নেক্সট কিন্তু 2 নম্বৰ প্ৰশ্নটো আছে। 2 নম্বৰ প্ৰশ্নটো আমাক কি দিছে, 2 নম্বৰ প্ৰশ্ন দিয়া আছে যদি কি হয় পি সমানুপাত কিউ আৰু কি হয় পি = 6 হ'লে কি হয় কিউ 30 হয়, তেতিয়া কি হয় পি যদি 2 হয় তেন্তে কিউৰ মান কিমান হ'ব? ইয়াত চোৱা আমাৰ কি হয় যেতিয়া সমানুপাতে থাকে পি যিমান গুণ বাঢ়িছে, পিৰ পৰা কিউ হ'বলৈ যিমান গুণ বাঢ়িছে, তেতিয়া ইয়াত কি হ'ব পিৰ পৰা পিটো যিমান দি থাকিব তাত কিউৰ মানটো সিমান গুণে বাঢ়িব। যেনেকৈ যদি আমি ভালকৈ চাওঁ কি হৈছে পিটো 6 আছিল, 6ৰ পৰা কিমান 5 গুণ বাঢ়িছে, 6 5 গুণ 30 হৈছে। তো এইটো কি হ'ব পিৰ 2 আছিলে, 2ৰ পৰা 5 গুণ বাঢ়িব, কি হ'ব 5 দুগুণ কি হৈ যাব 10 হৈ যাব। তাৰ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব 10। এইটো আমি বেলেগ ধৰণেও কৰিব পাৰোঁ। তো মানে পাইছে চাগে কিতাপত কি হয় A B C D এনেকৈ যদি আমি 3-4টা এইটো মানবোৰ ধৰি লওঁ তেতিয়া আমাৰ কি হ'ব A/B = কি হয় C/D হয়, হয়নে? তো এনেকৈ হিচাপতো তোমালোকে কৰিব পাৰা। যদি সেইটো হিচাপত তোমালোকে বুজি পোৱা নাই সেনেকুৱা কৰিব পাৰা। অ'কে, ইয়াৰ পাছত চোৱা যোনটো আমাৰ এইটো কুৱেশ্যনটো আছে, এনেকুৱা কুৱেশ্যন আহি গ'ল আমাৰ এইটো পি আৰু কিউ ঠাইত আমাক দিয়া আছে এক্স আৰু ৱাই। অ'কে, ইয়াত এক্স আৰু ৱাইটো একে চেমে মান হয়। এইটো কি আহিছিল 2023 মেট্ৰিক পৰীক্ষাত আহিছিল। তোমালোকৰ যোনটো কিতাপত প্ৰশ্ন আছে পি আৰু কিউ আছে, এইটো খালি অকল এক্স আৰু ৱাই কৰি দিছিল। অ'কে, তাৰপিছত এক্স সমানুপাত ৱাই দিয়া আছে আৰু এক্সৰ মান 6 হ'লে কি হয় ৱাইৰ মান 30 হয়। এক্সৰ মান 2 হ'লে ৱাইৰ মান কি হ'ব, এইটো হৈ যাব আমাৰ 10, নহয় জানো? ইয়াৰ পৰা 6 5 গুণ 30 হৈছে, তো ইয়াতো 2 5 গুণ কি হৈ যাব 10 হৈ যাব। অ'কে, চিম্পল। ইয়াৰ পিছত চোৱা 3 নম্বৰটো দি আছে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ। অ'কে, ইয়াত আমাক কি কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ। তো তোমালোকে সদায় মনত ৰাখিবা কি হয় এটা যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা হয়, আৰু এটা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হ'ব অযুগ্ম সংখ্যা হ'ব। অ'কে, যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা। তোমালোকে যদি ক্লাছত ভালকৈ ধ্যান দিছে তেতিয়া তোমালোকে এইবোৰ পাৰিবা। অ'কে, তাৰ আমাক কি কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ। তাত আমি যদি ভালকৈ চাওঁ এইটো 169টো কি হয় অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা মানে যিবোৰ সংখ্যা বিজুৰীয়া। অ'কে, আৰু যুগ্ম সংখ্যা মানে যিবোৰ সংখ্যা আমাৰ জুৰীয়া হয়। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো, আৰু এইটো কুৱেশ্যনটো 23ত আহিছিল। অ'কে, এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাক দিয়া আছে তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান কি হ'ব। অ'কে, এতিয়া যদি আমি চাওঁ এক্সৰ মানটো কি হৈছে বাঢ়ি গৈ আছে, ৱাইৰ মানটো কি হৈছে কমি গৈ আছে। অ'কে, এতিয়া যদি আমি ভালকৈ চাওঁ সেইটো আমি চাই পেলাই কৈ দিব পাৰোঁ। ইয়াৰ পৰা আমাৰ কি আছে 1ৰ পৰা 2 হৈছে, 2ৰ পৰা 4 হৈছে, 4ৰ পৰা আকৌ ডাবল হৈ পেলাই 8 হৈছে। ইয়াত যদি আমি চাওঁ 32ৰ পৰা 16 হৈছে, মানে তাৰ আধা হৈছে। 16ৰ পৰা আকৌ 8 হওঁতে তাৰ আধা হৈছে, 8ৰ পৰা আকৌ আধা হ'লে কি হ'ব 4 হৈ যাব, নহয় জানো? আৰু এইটো কি হয় ব্যস্তানুপাত হয়, আৰু ব্যস্তানুপাতৰ তোমালোকৰ যোনটো কিতাপত দিয়া আছিল সেইটো মতেও তোমালোকে কৰিবা। অ'কে, তো ইয়াত আমি এনে চাই পেলাই ক'ব গ'লে কিমান হৈ যাব, এইটো আমাৰ 4 হৈ যাব। অ'কে, ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 5টো আমাক দিয়া আছে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। যদি এনেকুৱা তোমালোকৰ প্ৰশ্ন দিয়া থাকে তেতিয়া কি হ'ব, যোনটো সৰু সংখ্যাটো দিয়া থাকিব সৰু সংখ্যাটো 2ৰ লগত পূৰণ কৰি দিবা। তাৰ তোমালোকক দিয়া থাকিব 19 স্কোৱাৰ আৰু দিয়া থাকিব 20 স্কোৱাৰৰ মাজত কিমান আছে। তেতিয়া তোমালোক এনেকৈ সুধিলে কি হ'ব, এইটো 19ৰ লগত কি কৰি দিবা তোমালোকে 19ৰ লগত পূৰণ 2 কৰি দিবা। অ'কে, তাৰ উত্তৰটো পাই দিবা। তো যিহেতু ইয়াত আমাক কি কৰিছে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কৰিছে, তো আমাৰ কি হৈ যাব 2 পূৰণ 18 যোনটো সৰু সংখ্যা আছে তাৰ লগত আমি কি কৰি দিম 2টো পূৰণ কৰি দিম। 2 পূৰণ 18 কৰিলে আমি কিমান পাই যাম, এইটো পাম আমি 36। অ'কে, তো আমাৰ শুদ্ধ উত্তৰটো হৈ যাব 36। এটা চোৱা কুৱেশ্যন নম্বৰ 6ত আমাক কি দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় এইটো আমাক সুধিছে। অ'কে, এইটো যদি আমি ভাঙি দিওঁ 441টো হৈ যাব 21ৰ স্কোৱাৰ হয়, আৰু যোনটো 572টো নহয়, যোনটো 576 আছে এইটো হয়, আৰু এইটো 729টো হৈ গ'ল আমাৰ এইটো হ'ব আমাৰ 27ৰ স্কোৱাৰ। অ'কে, তো আমাৰ ইয়াত শুদ্ধ উত্তৰটো হৈ যাব আমাৰ অপশ্যনটো যোনটো আছে 572। অ'কে, কিয় হ'ব এইটো যদি আমি ভাঙি পেলাই চাওঁ 572 যদি 2ৰে যাব, এইটো 2 2 গুণ 4 1 থাকি গ'ল, 17 2 8 গুণ 16 আকৌ 1 থাকি গ'ল, 12 2 4 গুণ 12 আকৌ যদি আমি 2ৰে ভাঙোঁ 2 গুণ 2 2 4 গুণ 8 2 3 গুণ 4 143 এতিয়া আৰু এইটো আমি ভাঙিব নোৱাৰোঁ। অ'কে, তো এইটো হৈ যাব আমাৰ কি হয় কিন্তু অপশ্যন নম্বৰ 2টো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ। অ'কে,
ইয়াৰ পাছত চোৱা আমাৰ কুৱেশ্যন নম্বৰ 7টো কুৱেশ্যন নম্বৰ 7টো আমাক দিয়া আছে ৰুট অভাৰ 2025 ইকুৱেল টু 45 হ'লে ৰুট অভাৰ 0.20.25 হ'লে আমাৰ কিমান হ'ব ওকে তো ইয়াৰ আমাৰ হৈ যাব যিহেতু আমাৰ কি হয় যেতিয়া আমি কি কৰোঁ বৰ্গমূল উলিয়াওঁ বৰ্গমূল উলিয়ালে কি হয় আমাৰ তাত আমি দশমিকবোৰ কি হয় মানে যেতিয়া আমি বৰ্গমূল উলিয়াওঁ কিমান দিয়া আছে 2025 ওকে এনেকৈ আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াওঁ হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়ালে কি হয় আমি এঘৰৰ দশমিক লৈ দুটা সংখ্যা আমি নহয় জানো তেতিয়া আমাৰ কি হ'ব যোনটো এটা ঘৰ দুটা ঘৰৰ পিছত দশমিক আছে এইটো বৰ্গমূল উলিয়ালে আমাৰ হৈ যাব এটা ঘৰৰ যোনটো আছে আমাৰ এইটো হ'ব এনচাৰটো ওকে যোনটো কুৱেশ্যন নম্বৰ 8 দিয়া আছে কুৱেশ্যন নম্বৰ 8টো আমাৰ ভুল দিয়া আছে অপশ্যনকেইটা ভুল আছে আৰু কুৱেশ্যনটো ভুল আছে ওকে এইটো কুৱেশ্যন নম্বৰ 8টো বাদ দিয়ে এইটো কুৱেশ্যন নম্বৰ 9টো চাম কুৱেশ্যন নম্বৰ 9ত দিয়া আছে যদি কি হয় m, n ৰ ঘনমূল mটো কি হয় n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব যদি কি হয় m টো n ৰ ঘনমূল হয় ওকে মানে ঘনমূল মানে এইটো হৈ গ'ল আমাৰ n ৰ ঘনমূল কি হয় m হয় ওকে তেন্তে n ৰ মান হ'ব n ৰ মান হৈ যাব আমাৰ m কিউব এইটো হৈ যাব আমাৰ অপশ্যন 3 ওকে m কিউব তাৰপিছত কুৱেশ্যন নম্বৰ 10টো কুৱেশ্যন নম্বৰ 10টো দিয়া আছে 8ৰ ঘনমূল 27ৰ ঘনমূল আৰু 64ৰ ঘনমূল কি হ'ব তেতিয়া যদি আমি কি কৰোঁ ইয়াৰ ঘনমূল উলিয়াওঁ এইটো হৈ গ'ল আমাৰ 2 কিউব ৰুট অভাৰ 8 মানে আমি কি লিখিব পাৰোঁ 2 কিউব তো ইয়াৰ পৰা আমি 2 পাই যাম ওকে আৰু এইটো আমি 27 মানে 3 পূৰণ 3 পৰা যদি মানে 3 কিউব 3 3 গুণ 9 9 27 তো তাৰ পৰা আমি 3 পাই যাম প্লাছ 64 মানে হৈ গ'ল আমাৰ 4 কিউব 4 4 গুণ 16 আৰু 16 4 গুণ 64 তাৰ পৰা আমি কি পাম 4 পাম তো এইটো 2 3 আৰু 4 যোগ কৰিলে আমাৰ হৈ যাব 7 ওকে তো আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰটো 7 ওকে ইয়াৰ পাছত চোৱা 11 নম্বৰটো দিয়া আছে আমাক কিমান 1000ৰ কি ওলাবলৈ ঘনমূল ওলাবলৈ তো 1000 ঘনমূল আমি কি লিখিব পাৰোঁ 10 কিউব নহয় জানো 10 কিউব যদি কৰোঁ আমি কিমান হ'ব 10 × 10 × 10 10 × 10 × 10 মানে কিমান হৈ যাব 10 10 গুণ 100 আৰু 100 10 গুণ কিমান হৈ যাব আমাৰ 1000 হ'ব তাৰ পৰা আমি কিমান পাম এনচাৰটো পাম আমি 10 হ'ব মানে আমি 10 কিউব লিখিব পাৰোঁ 10 কিউবটো এনেকৈ ওলালে আমি ৰুটৰ পৰা বাহিৰ ওলাই যাব আৰু আমি এনচাৰটো পাম 10 ওকে ইয়াৰ পাছত চোৱা কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 12টো দি আছে তলৰ কোনটো পূৰ্ণ ঘন এটা আমাক কোনটো সংখ্যা পূৰ্ণ ঘন হয় এইটো আমাক ওলাব দিছে তো ইয়াত আমাৰ হৈ যাব অপশ্যন 3টো শুদ্ধ উত্তৰ এইটো হৈ গ'ল আমাৰ 7ৰ কিউব আহিব যোনটো 343টো আছে এইটো হয় আমাৰ 7ৰ কিউব এইবাৰ যদি আমি সেইবোৰ যদি আমি কি কৰোঁ তোমালোকে তেতিয়া যাৰ মনত নাই সিহঁতেতো ভাল ডাইৰেক্ট কৰিব নোৱাৰিব নহয় জানো তো তোমালোকে কৰিব নোৱাৰিলে কি হ'ব এইটো কি কৰিবা তোমালোকে এনেকৈ ছাইডত চুটি হৰণ পদ্ধতিৰে 652 এনেকৈ ভাঙি চাবা 2 যাব 2 3 গুণ 6 2 2 গুণ 4 2 6 গুণ 12 এনেকৈ কৰি ভাঙি গৈ থাকিবা আৰু তাৰপিছত কি হয় এইবোৰ যেতিয়া আমি তোমালোকে উৎপাদকবোৰ পাবা উৎপাদকটো তোমালোকে ঘন বনাব চেষ্টা কৰিবা কিউব বনাব চেষ্টা কৰিবা যদি কিউব বনি আছে তেতিয়া কি হয় পূৰ্ণ ঘন হ'ব আৰু যদি নাই বনা তেতিয়া কি হয় পূৰ্ণ ঘন নহ'ব ওকে এটাৰ কাৰণে এইটো আমাৰ হৈ যাব অপশ্যন 3 তাৰপাছত চোৱা 13 নম্বৰটো দিয়া হৈছে 23ৰ ঘনকৰ একক স্থানৰ অংকটো হ'ল ইয়াৰ যদি আমি ঘন লওঁ মানে কিউব উলিয়ালে ইয়াৰ আমাৰ এককৰ স্থানৰ অংকটো কি হ'ব যোনটো এককৰ স্থান আছে তাক আমি 3 বাৰ পূৰণ কৰি চালে হ'ল আমাৰ কি আছে এইটো 3 আছে নহয় জানো 23 হয় 23 এইটো যদি আমি কি কৰোঁ ঘন কৰোঁ আমাৰ 23 পূৰণ 23 তো আমাৰ যোনটো শেষত আছে 3 3 গুণ 9 হ'ব আৰু তাৰপিছত আকৌ তাৰ লগত আমি 3 পূৰণ কৰিলে কিমান হ'ব 9 3 গুণ 27 মানে এককৰ স্থান আমাৰ কিমান থাকি যাব 7 থাকি যাব ওকে ইয়াৰ এককৰ স্থানে 3 আছে সেইকাৰণে আমি 3টো ঘন কৰি চালে আমি গম পাই যাম 3 3 গুণ 9 9 3 গুণ 27 এককৰ স্থানে কি আছে 7 আছে তো ইয়াৰ হৈ যাব অপশ্যনটো 2 7 ওকে ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 14টো দিয়া আছে 3 to the power -1ৰ মান হ'ব এইটো দিব আমাৰ 3 to the power -1 এইটো দিব আমাৰ অপশ্যন 3 ওকে মাইনাছত থাকিলে কি এইটো 1/4 আহি যায় তো এইটো দিব আমাৰ সৰি ইয়াত তোমালোকৰ কি হয় এইটো 6 নম্বৰটো কুৱেশ্যনটো কি আছে ভুল আছে ওকে ইয়াত যদি 1 বা এনেকৈ 3 to the power -1 আছে তেতিয়া হৈ যাব আমাৰ 1/3 হ'ব ওকে আৰু যদি এইটো আমাৰ পাৱাৰটো যদি 3 আছে মানে 3 to the power -3 আছে তেতিয়া সেইটো আমাৰ কি হ'ব 1/3 to the power 3 ওকে এনেকুৱা হ'ব ওকে তো যদি ইয়াত আমাৰ কি হয় -1 থাকে -1 থাকিলে 1/3 হ'ব আৰু যদি কি হয় আমাৰ -1 ঠাইত যদি 3 আছে তেতিয়াহে আমাৰ অপশ্যনটো কি হ'ব অপশ্যন 3টো শুদ্ধ হ'ব ওকে ইয়াৰ পাছত চোৱা 15 নম্বৰটো কি আছে 2/3 স্কোৱাৰৰ মান হ'ব ইয়াৰ আমাৰ মানটো কি হ'ব আমাৰ আছিল কুৱেশ্যনটো 2/3 ইয়াৰ হোল স্কোৱাৰ মান ওকে ইয়াত যদি আমি ভালকৈ চাওঁ এইটো 1/2 × 3 হোল স্কোৱাৰ এইটোতো নহয় ইয়াৰ পাছত দিয়া আছে 2 × 3 to the power -2 এইটো নহ'ব এইটো আমাক দিয়া আছে তাৰপাছত কি হয় 3/2 to the power -2 আৰু এটা দি আছে 3/2 to the power ½ এইটো নহ'ব যেটা আমাৰ কি হ'ব অপশ্যন 3 হ'ব কাৰণ কি হ'ল যেতিয়া আমাৰ কি হয় ইয়াৰ আমাৰ সূচকবোৰৰ আমি কি চিনটো চেঞ্জ কৰি দিওঁ যদি এইটো কি আছে মাইনাছৰ পৰা যদি প্লাছত আছে প্লাছৰ পৰা যদি আমি মাইনাছ কৰি কি দিব 3টো ওপৰত গুচি যাব 2টো আহি যাব আমাৰ তলত ওকে এইটো হৈ যাব 3/2 - to the power -2 আৰু যদি আমি কি কৰোঁ ইয়াৰ যদি মাইনাছ থাকে মাইনাছ যদি আমি প্লাছ কৰি দিব কি হ'ব সদায় এইটো কি হয় সংখ্যাটো কি হৈ যাব মূলটো এইটো হৈ যাব আমাৰ প্ৰতিক্ৰম হৈ যায় ওকে তেতিয়া আমাৰ যিহেতু কি হয় এইটো আমাৰ পাৱাৰটো প্লাছৰ আছিল প্লাছৰ পৰা আমাৰ কি কৰিলে
মাইনাছ কৰিলে সূচকটো তো তেতিয়া আমাৰ কি হৈ যাব যোনটো আমাৰ মূলটো আছে এইটো বেছটো হৈ যাব আমাৰ প্ৰতিক্ৰম অ'কে তো 3টো গুচি যাব ওপৰত আৰু 2টো আহি যাব তলত তেতিয়া আমাৰ অপশ্যন 3টো শুদ্ধ হ'ব অ'কে ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 16টো আমাক দি আছে মাইনাছ 2/3 টু দি পাৱাৰ 4 অ'কে যদি আমাৰ কি হয় পাৱাৰটো যদি যুগ্ম সংখ্যা হয় মানে যুগীয় সংখ্যা হয় তেতিয়া আমাৰ সদায় এইটো নেগেটিভ কি যাব পজিটিভ হৈ যাব অ'কে কিন্তু এইটো ব্ৰেকেটৰ ভিতৰত থাকিব লাগিব ব্ৰেকেটৰ বাহিৰত থাকিলে একো নহ'ব তো এইটো আমাৰ হৈ যাব 2 × 4 4 × 8 8 × 16 থকাটো হ'ব অপশ্যন এইটো আৰু যিটো মাইনাছ আছে মাইনাছ থকাটো নহ'ব তাৰ হৈ যাব অপশ্যনটো এইটো অ'কে 2 টু দি পাৱাৰ 4 আছে মানে আমি 2 কিমান বাৰ পূৰণ কৰিম 4 বাৰ পূৰণ কৰিম আৰু 4 বাৰ পূৰণ কৰিলে আমি কিমান পাম 16 পাম এইটোৱে হ'ব ডাইৰেক্ট ইয়াৰ পিছত 17 নম্বৰটো দিয়া আছে 0.0064ৰ প্ৰামাণিক ৰূপটো হ'ল ইয়াত আমি কি কৰিম দশমিকটো এইফালে কৰি আছে আমি সোঁফালে লৈ গৈ আছোঁ নহয় দশমিকটো সোঁফালে লৈ গ'লে আমাৰ হৈ যাব পাৱাৰটো হৈ যাব আমাৰ মাইনাছত অ'কে আৰু কেইঘৰ নিছোঁ 1 2 3 4 5 ইয়ালৈকে লৈ যাম নহয় জানো তো 5ত যোনটো মাইনাছত পাৱাৰ আছে এইটো হৈ যাব 6.4 × 10⁻⁵ আৰু যদি আমি দশমিকটো ইফালে লৈ যাওঁ লেফ্ট চাইডে লৈ যাওঁ তেতিয়া আমাৰ কি হ'ব আমাৰ পাৱাৰটো হ'ব প্লাছত অ'কে এটা আছে 18 নম্বৰটো আমাক দিছে 2.03 × 10⁻⁵ মানটো হ'ব ইয়াৰ মানটো হ'ব এইটো যদি আমি কি কৰোঁ ইয়াৰ আমি দশমিকটো এইটো 10⁻⁵ যোনটো -5 আছে এইটো যদি আমি উঠাই দিওঁ যেনেকৈ এইটো আমাৰ ইয়াত আছে তেতিয়া আমাৰ কি হ'ব এইটো দশমিকটো আমাৰ গুচি যাব লেফ্ট চাইডে যিটো -2⁻⁵ আছে তো 5 বাৰ গুচি যাব তো এইটো 1 2টো এটা হৈ গ'ল আৰু 2ৰ পিছত এইটো এটা হৈ গ'ল আৰু 4টা শূন্য লাগিব তো 4টা শূন্য থকা আছে কোনটো আছে এইটো দিব 1 2 3 4 তো আমাৰ অপশ্যন 2টো শুদ্ধ অ'কে চ' আজিৰ ভিডিঅ'ত ইমানে ইয়াৰ পাছৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 20ৰ পৰা ষ্টাৰ্ট কৰিম অ'কে কুৱেশ্যন নম্বৰ 20ৰ পৰা আৰু কিমানলৈকে আছে এইটো আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 38 লৈকে আছে তো ইয়াৰ পাছৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 20ৰ পৰা ষ্টাৰ্ট কৰিব গৈ আছোঁ অ'কে তো আজিৰ ভিডিঅ'ৰ কাৰণে মানে ভিডিঅ'টো ইয়ালৈকে চাব থেংক ইউ ছ' মাছ